এয়া হৈছে পেশন ফ্ৰুট আৰু এই দুটা পেশন ফ্ৰুট আমাৰ নিজৰ ঘৰতে আছে আৰু এয়া পেশন ফ্ৰুট এটো আপোনাৰ ফ্ৰিজত ৰাখিব পাৰি গুটি যদিও বাকলিটো বেয়া হৈ যায় কিন্তু গুটিবোৰ বেয়া হৈ নাযায় আজি পেশন ফ্ৰুটৰ জুস এটা কৰিম আপোনালোকক দেখুৱাম এয়া আছে পেশন ফ্ৰুট আৰু এতিয়া মই ৰেডি কৰি আছো জুস বনাম খুৱাম আৰু মানুহজনীক আৰু ছোৱালীজনীক মই ৰেডি কৰি লৈছো এয়া আছে পেশন ফ্ৰুট পিওর অর্গেনিক আৰু আমাৰ নিজৰ ঘৰতে আছে গতিকে পিওর অর্গেনিক হয় আপোনালোকক দেখুৱাম এই চাওক এনে খালি ইয়াত আপোনাৰ টেঙা টেঙা লাগে জাস্ট আপোনাৰ জানে কয় মেষ্টা টেঙা তেনেকুৱা নিচিনা লাগে কিন্তু যেতিয়া আপুনি ইয়াক জুস বনাই খাব চিনি তিনি মিহলাই তেতিয়া খুব ভাল লাগে আপোনালোকক দেখুৱাম চাই থাকক ভিডিঅ'টোৰ সৈতে সংযুক্ত হৈ থাকক এয়া পেশন ফ্ৰুট আমাৰ নিজৰ ঘৰত আছে ইয়া আৰু মই ইতিমধ্যে এইবোৰ সম্পূৰ্ণ ৰেডি কৰি লৈছোঁ মানুহজনীক বনাব দিছিলোঁ তাই গৰমৰ কাৰণে ইচ্ছা কৰা নাই গতিকে মই বনাই খুৱাই আছোঁ আৰু ছোৱালীজনীও বৰ ভাল পায় জানিব পৰাৰ মতে এই যে পেশন ফ্ৰুট মহিলাৰ বিভিন্ন ৰোগৰ কাৰণে ভাল আৰু ডায়াবেটিস থকা মানুহৰ বাবেও বহুত উপকাৰী বুলি ইতিমধ্যে গম পাইছোঁ তো খোৱাৰ পিছত কিবা এটা ষ্ট্ৰেংথ অনুভৱ হয় ইতিমধ্যে প্ৰতিদিনে মই খাই আছোঁ এতিয়া আপোনালোকক মই এই যে জুস আচলতে বনাই দেখুৱাম আৰু গোলকে তো মই ইতিমধ্যে দুটা বাহিৰত গ'ল তিনিটা দি দিলোঁ এতিয়া মই চেনি দি দিম 1 2 আপোনালোকৰ হিচাপমতে লৈ ল'ব লাগে আচলতে কিমান দিব লাগে ইয়াত মিক্স কৰি ল'লোঁ আৰু অকণমান ইয়াত মই কলা নিমখ দি দিম এতিয়া মই মিক্সাৰত মাৰি দিলোঁ আৰু মিক্স হৈ গ'ল আৰু এতিয়া চাব ইয়াৰ কালাৰ ৰেডি হৈ গ'ল আৰু এটা কাপ এতিয়া এই 2 গিলাচ লৈ লৈছোঁ পিওর অর্গেনিক আৰু ইয়াত যদি আপোনালোকে হয়তো গুৱাহাটী মহানগৰ বা বিভিন্ন ঠাইত যদিও বিক্ৰী কৰে ইয়াক হয়তো কমেও এই গিলাচত 200 টকা ল'ব পাৰিব তো চাওক ইয়াৰ টেষ্ট পিওর অর্গেনিক
তো ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।